প্ৰথমতে মই মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি এই ভিডিঅ'টোত অসম বুৰঞ্জীৰ বিষয়ে আলোচনা কৰিম। বিশেষকৈ আমি আজি এই ভিডিঅ'টোত অসম বুৰঞ্জীৰ আহোম ৰাজত্বৰ বিষয়ে আলোচনা কৰিম আৰু অসম বুৰঞ্জীত এটা উল্লেখযোগ্য অধ্যায় হ'ল আহোম ৰাজত্ব। আহোম ৰাজত্বৰ অবিহনে অসম বুৰঞ্জী আধৰুৱা হ'ব। গতিকে আহোম ৰাজত্ব হ'ল অসম বুৰঞ্জীৰ এক উল্লেখযোগ্য অধ্যায়। গতিকে আজি আমি এই ভিডিঅ'টোত আহোম ৰাজত্বৰ বিষয়ে আলোচনা কৰিম। আৰু যদি আপোনালোকে আসাম পুলিচ এছআই বা আসাম পুলিচ এবি ইউবি বা অসমৰ অন্যান্য কম্পিটিটিভ এক্সামসমূহৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে তেন্তে আপোনালোকৰ বাবে এই ভিডিঅ'টো বিশেষ ইম্পৰ্টেণ্ট হ'ব। গতিকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু ইয়াৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা ন'টিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিব, যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে লাভ কৰে। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিছে তেওঁলোকলৈ অশেষ ধন্যবাদ। আৰু ইয়াৰ আগতেও মই অসম বুৰঞ্জীৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ, আৰু যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, আপোনালোকে গৈ চাই ল'ব পাৰিব। আৰু আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে চুকাফা। চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। গতিকে ইয়াতে প্ৰশ্ন হ'ব পাৰে যে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল, বা আহোমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল, বা আহোমৰ প্ৰথম ৰজা কোন আছিল। গতিকে ইয়াৰ উত্তৰটো হ'ব চুকাফা। চুকাফা আছিলে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আৰু আহোমৰ প্ৰথমজন ৰজা। ইয়াৰ পিছত আছে কিমান চনত চুকাফা অসমলৈ আহিছিল, বা কিমান চনত আহোমসকল অসমলৈ আহিছিল। আৰু ইয়াৰ উত্তৰটো হ'ব 1228 চনত। 1228 চনত চুকাফা বা আহোমসকল অসমলৈ আহিছিল। ইয়াৰ পিছত আছে আহোমসকলে অসমলৈ অহাৰ পূৰ্বে ক'ত বসবাস কৰিছিল, বা আহোমসকল ক'ৰ পৰা অসমলৈ আহিছিল। আহোমসকল অসমলৈ অহাৰ পূৰ্বে ক'ত বসবাস কৰিছিল, বা আহোমসকল ক'ৰ পৰা অসমলৈ আহিছিল। আৰু ইয়াৰ উত্তৰটো হ'ব দক্ষিণ চীনৰ মংলুং বা মৌলুং ৰাজ্যত আহোমসকল অসমলৈ অহাৰ পূৰ্বে তেওঁলোকে তাত বসবাস কৰিছিল, বা আহোমসকল মৌলুং ৰাজ্যৰ পৰা, দক্ষিণ চীনৰ মৌলুং ৰাজ্যৰ পৰা তেওঁলোক অসমলৈ আহিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে চুকাফা কেতিয়া আহোমৰ ৰজা হয়। চুকাফা 1228 চনত অসমলৈ আহিছিলে, আৰু 1228 চনত অসমলৈ অহাৰ পিছত তেওঁ নিজকে কেতিয়া আহোমৰ ৰজা হিচাপে ঘোষণা কৰে, বা আহোমৰ ৰজা হয়। আৰু ইয়াৰ এনচাৰটো হ'ব 1229 চনত। 1229 চনত চুকাফা আহোমৰ ৰজা হয়, অৰ্থাৎ 1228 চনত অহাৰ পিছত এবছৰৰ পিছত 1229 চনত চুকাফা আহোমৰ ৰজা হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে চুকাফাই ক'ত ৰাজধানী স্থাপন কৰিছিল। অৰ্থাৎ আহোমসকল দক্ষিণ চীনৰ মৌলুং ৰাজ্যৰ পৰা আহিছিলে, তেওঁলোকে অসমলৈ 1228 চনত আহিছিলে, আৰু 1229 চনত চুকাফা আহোমৰ প্ৰথম ৰজা হৈছিলে। ইয়াৰ পিছত চুকাফাই ৰজা হৈ পেলাই তেওঁ ৰাজধানী ক'ত স্থাপন কৰিছিলে, অসমৰ ক'ত তেওঁ ৰাজধানী স্থাপন কৰিছিলে। আৰু ইয়াৰ উত্তৰটো হ'ব শিৱসাগৰ জিলাৰ চৰাইদেউত। শিৱসাগৰ জিলাৰ চৰাইদেউত চুকাফাই আহোমৰ ৰাজধানী স্থাপন কৰিছিল। আৰু ইয়াৰ লগতে আৰু এটা প্ৰশ্ন হ'ব পাৰে যে চুকাফাই কিমান চনত চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল। চুকাফাই কিমান চনত চৰাইদেউত আহোমৰ ৰাজধানী স্থাপন কৰিছিল। আৰু ইয়াৰ উত্তৰটো হ'ব 1253 চনত। 1253 চনত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল। ইয়াৰ পিছত আছে 7 ৰাজ মাৰি 1 ৰাজ কৰাৰ কথা কোনজন ৰজাৰ লগত জড়িত। অৰ্থাৎ এই কথাষাৰ 7 ৰাজ মাৰি 1 ৰাজ কৰাৰ কথাষাৰ কোনজন আহোম ৰজাৰ লগত জড়িত। আৰু ইয়াৰ উত্তৰটো হ'ব চুকাফা। চুকাফাৰ লগত, আহোম ৰজা চুকাফাৰ লগত এই কথাষাৰ জড়িত। আৰু চুকাফা অসমলৈ অহাৰ পূৰ্বে অসমখনক ভাগ ভাগকৈ বিভিন্ন ৰজাই ৰাজত্ব কৰিছিলে, কিন্তু চুকাফাই আহি পৰাক্ৰমেৰে সকলো ৰজাকে দমন কৰি তেওঁ নিজৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিলে। গতিকে সেইকাৰণে চুকাফাৰ লগত 7 ৰাজ মাৰি 1 ৰাজ কৰাৰ কথাষাৰ জড়িত হৈ আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে চুকাফাই কিমান দিন ৰাজত্ব কৰিছিল। আৰু ইয়াৰ উত্তৰটো হ'ব 39 বছৰ 4 মাহ 15 দিন। 39 বছৰ 4 মাহ 15 দিন চুকাফাই ৰাজত্ব কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে চুকাফা কেতিয়া মৃত্যু হয়। আৰু ইয়াৰ উত্তৰটো হ'ব 1268 চনত। 1268 চনত চুকাফাৰ মৃত্যু হৈছিল। আৰু চুকাফাৰ মৃত্যুৰ পিছত আহোম ৰাজ্যত ৰাজত্ব কৰা উল্লেখযোগ্য ৰজাজন হ'ল চুডাংফা। গতিকে ইয়াতে এটা প্ৰশ্ন হ'ব পাৰে যে চুডাংফা কেতিয়া আহোমৰ ৰজা হয়। আৰু ইয়াৰ উত্তৰটো হ'ব 1397। আৰু আহোম ৰজা চুডাংফাক বামুণী কোঁৱৰ নামেৰেও জনা যায়, কিয়নো তেওঁ সৰুৰে পৰা ব্ৰাহ্মণ পৰিয়ালত লালিত পালিত হৈছিল, সেইকাৰণে তেওঁক বামুণী কোঁৱৰ বুলিও জনা যায়। গতিকে ইয়াতে প্ৰশ্ন হ'ব পাৰে যে কোনজন আহোমৰ ৰজাক বামুণী কোঁৱৰ বুলি জনা যায়।
আৰু ইয়াৰ উত্তৰটো হ'ব চুডাংফা। চুডাংফাক বামুণী কোঁৱৰ বুলি জনা যায়। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে কোনজন আহোম ৰজাই প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰা আহোমৰ প্ৰথম ৰজাজন হ'ল চুডাংফা বা বামুণী কোঁৱৰ। আহোম ৰজা চুডাংফাই শিৱসাগৰৰ পৰা প্ৰায় 16 কিলোমিটাৰ দূৰত্বত অৱস্থিত দিহিঙৰ পাৰৰ চাৰগোৱাত নতুনকৈ ৰাজধানী পাতি আহোম সাম্ৰাজ্যত প্ৰথমবাৰৰ বাবে শিঙৰি ঘৰত উঠাৰ প্ৰথা প্ৰচলন কৰিছিল। গতিকে ইয়াতে প্ৰশ্ন হ'ব পাৰে যে শিঙৰি ঘৰত উঠাৰ প্ৰথা কোনে প্ৰচলন কৰিছিল? আহোমৰ কোনজন ৰজাই শিঙৰি ঘৰত উঠাৰ প্ৰথা প্ৰচলন কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব চুডাংফা বা বামুণী কোঁৱৰ। আৰু এইজন ৰজাৰ ৰাজত্ব কালতে বা এইজন ৰজাৰ দিনতে আহোম আৰু তিপামৰ মাজত যুদ্ধ হয়। আৰু বামুণী কোঁৱৰৰ পিছত আহোমৰ উল্লেখযোগ্য ৰজাজন হ'ল চুহুংমুহুং। চুহুংমুং কেতিয়া আহোমৰ ৰজা হয়? আৰু ইয়াৰ উত্তৰটো হ'ব 1497। ইয়াৰ পিছত আছে হিন্দু নাম গ্ৰহণ কৰা আহোমৰ ৰজা কোন? অৰ্থাৎ কোনে প্ৰথমে হিন্দু নাম গ্ৰহণ কৰিছিল? কোনজন আহোম ৰজাই প্ৰথমে হিন্দু নাম গ্ৰহণ কৰিছিল? আৰু হিন্দু নাম গ্ৰহণ কৰা আহোমৰ প্ৰথম ৰজাজন হ'ল চুহুংমুং। ইয়াতে কনফিউজন হ'ব পাৰে। হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোমৰ ৰজা হ'ল চুডাংফা বা বামুণী কোঁৱৰ আৰু হিন্দু নাম গ্ৰহণ কৰা প্ৰথম আহোমৰ ৰজা হ'ল চুহুংমুং। ইয়াৰ পিছত আছে চুহুংমুঙৰ হিন্দু নাম কি আছিল? চুহুংমুং আছিল হিন্দু নাম গ্ৰহণ কৰা আহোমৰ প্ৰথমজন ৰজা আৰু তেওঁৰ যিটো হিন্দু নাম সেই হিন্দু নামটো আছিল স্বৰ্গনাৰায়ণ আৰু ইয়াৰ পিছৰে পৰাই স্বৰ্গদেউ শব্দটিৰ উৎপত্তি হয়। চুহুংমুং বা স্বৰ্গনাৰায়ণে আহোমৰ ৰাজধানী পূৰ্বৰ চাৰগোৱাৰ পৰা দিহিঙৰ পাৰৰ বকতালৈ স্থানান্তৰিত কৰিছিল আৰু সেইবাবে তেওঁক দিহিঙীয়া ৰজা বুলি জনা যায়, কিয়নো তেওঁ দিহিঙৰ পাৰৰ বকতালৈ তেওঁ আহোমৰ ৰাজধানী স্থানান্তৰিত কৰিছিল আৰু সেইবাবে তেওঁক দিহিঙীয়া ৰজা বুলি জনা যায়। গতিকে এটা প্ৰশ্ন হ'ব পাৰে যে দিহিঙীয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা যায়? আৰু ইয়াৰ উত্তৰটো হ'ব চুহুংমুং বা স্বৰ্গনাৰায়ণ। চুহুংমুং বা স্বৰ্গনাৰায়ণক দিহিঙীয়া ৰজা বুলি জনা যায়। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে কোনজন আহোমৰ ৰজাৰ দিনত চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ অন্তৰ্গত হৈছিল? আৰু ইয়াৰ এনচাৰটো হ'ব চুহুংমুং বা স্বৰ্গনাৰায়ণ। চুহুংমুং বা স্বৰ্গনাৰায়ণৰ দিনতে আহোম আৰু চুতীয়াসকলৰ মাজত যুদ্ধ হৈছিল আৰু এই যুদ্ধত চুতীয়াসকল পৰাজিত হৈছিল আৰু সেই চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ অন্তৰ্গত হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে কোনজন আহোম ৰজাৰ ৰাজত্ব কালত প্ৰথম লোকপিয়ল আৰম্ভ কৰা হয়? আৰু ইয়াৰ উত্তৰটো হ'ব চুহুংমুং বা স্বৰ্গনাৰায়ণ। চুহুংমুং বা স্বৰ্গনাৰায়ণৰ দিনতে প্ৰথমে লোকপিয়ল আৰম্ভ কৰা হৈছিল। তেওঁৰ দিনতে মুছলমানসকলে 3বাৰ অসম আক্ৰমণ কৰিছিল। অৰ্থাৎ চুহুংমুং বা স্বৰ্গনাৰায়ণৰ দিনতে মুছলমানসকলে 3বাৰ অসম আক্ৰমণ কৰিছিল আৰু এই ৰণতে আহোমসকলে খাৰ বাৰুদ আৰু শিলৈৰ ব্যৱহাৰ শিকে। ইয়াৰ পিছত আছে কোনজন আহোম ৰজাই আহোমৰ পূৰ্বৰ আইজোতা শব্দৰ পৰিৱৰ্তে হিন্দুৰ শকাব্দ প্ৰচলন কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব চুহুংমুং। ইয়াৰ পিছত আছে বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই এই 3 মন্ত্ৰীপদ কোনে সৃষ্টি কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব চুহুংমুং বা স্বৰ্গনাৰায়ণে বুঢ়াগোহাঁই, বৰপাত্ৰ গোহাঁই আৰু বৰগোহাঁই এই 3 মন্ত্ৰীপদ সৃষ্টি কৰিছিল। চুহুংমুং বা স্বৰ্গনাৰায়ণৰ পিছত তেওঁৰ পুত্ৰ চুকলেংমুং আহোমৰ ৰজা হয়। চুকলেংমুঙে তেওঁৰ পিতৃ স্বৰ্গনাৰায়ণক হত্যা কৰি তেওঁ আহোমৰ ৰাজপাটত উঠে। 1539 চনত চুকলেংমুং আহোমৰ ৰজা হয়। ইয়াৰ পিছত আছে গড়গঞা ৰজা বুলি কাক জনা যায়? আৰু ইয়াৰ উত্তৰটো হ'ব চুকলেংমুং। চুকলেংমুঙক গড়গঞা ৰজা বুলি জনা যায় কিয়নো তেওঁ আহোমৰ ৰাজধানী বকতাৰ পৰা গড়গাঁৱলৈ স্থানান্তৰিত কৰিছিল, সেইবাবে তেওঁক গড়গঞা ৰজা বুলি জনা যায়। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে গড়গাঁও পুখুৰী কোনে খন্দাইছিল? আৰু ইয়াৰ উত্তৰটো হ'ব চুকলেংমুং। চুকলেংমুঙে গড়গাঁও পুখুৰী খন্দাইছিল। আৰু চুকলেংমুঙৰ পিছত আহোমৰ উল্লেখযোগ্য ৰজাজন হ'ল চুকাম্ফা। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে খুৰা ৰজা বুলি কাক জনা যায়? আৰু ইয়াৰ উত্তৰটো হ'ব চুকাম্ফা। চুকাম্ফাক খুৰা ৰজা বুলি জনা যায়। আৰু চুকাম্ফাৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চুচেংফা আহোমৰ ৰজা হয়
আৰু চুচেংফাৰ হিন্দু নাম আছিল প্ৰতাপ সিংহ। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে বৰফুকন পদটি কোনে সৃষ্টি কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব প্ৰতাপ সিংহ। প্ৰতাপ সিংহই বৰফুকন পদটি সৃষ্টি কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে বৰবৰুৱা পদটি কোনে সৃষ্টি কৰিছিল? আৰু ইয়াৰ এনচাৰটো হ'ব প্ৰতাপ সিংহ। প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পদ দুটাৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে আহোমৰ প্ৰথম বৰবৰুৱা কোন আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব মোমাই তামুলী বৰবৰুৱা। আহোমৰ প্ৰথম বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে আহোম ৰাজ্যত কোনে পাইক প্ৰথা প্ৰচলন কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব প্ৰতাপ সিংহ। প্ৰতাপ সিংহই আহোম ৰাজ্যত পাইক প্ৰথা প্ৰচলন কৰিছিল। ইয়াৰ পিছত আছে কোনজন আহোম ৰজাৰ ৰাজত্ব কালত দেৱোত্তৰ আৰু ব্ৰহ্মোত্তৰ মাটি দিয়াৰ নিয়ম প্ৰৱৰ্তন কৰা হয়? আৰু ইয়াৰ উত্তৰটো হ'ব প্ৰতাপ সিংহ। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে কোনজন আহোম ৰজাক বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰে জনা যায়? আৰু ইয়াৰ উত্তৰটো হ'ব প্ৰতাপ সিংহ। প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰে জনা যায়, কিয়নো ৰাজনৈতিক ক্ষেত্ৰত অতি চতুৰ হোৱাৰ কাৰণে প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰে জনা যায়। কোনজন আহোমৰ ৰজাক ভগা ৰজা বুলি কোৱা হয়? আৰু ইয়াৰ উত্তৰটো হ'ব চুৰামফা। চুৰামফাক ভগা ৰজা বুলি কোৱা হয়। ইয়াৰ পিছত আছে নৰিয়া ৰজা বা কেঁকুৰা ৰজা বুলি কাক জনা যায়? আৰু ইয়াৰ উত্তৰটো হ'ব চুটিনফা। ইয়াৰ পিছত চুটিনফাৰ মৃত্যুৰ পিছত 1648 চনত চুটামলা ওৰফে জয়ধ্বজ সিংহ আহোমৰ ৰাজপাটত উঠে। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে ভগনীয়া ৰজা বুলি কাক কোৱা হয়? আৰু ইয়াৰ উত্তৰটো হ'ব জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলি কোৱা হয়, কিয়নো তেওঁ আহোম আৰু মোগলৰ এবাৰ ৰণ হওঁতে তেওঁ পলাই গৈছিল, সেইকাৰণে তেওঁক ভগনীয়া ৰজা বুলি কোৱা হয়। ইয়াৰ পিছত আছে শৰণীয়া ৰজা বুলি কাক কোৱা হয়? আৰু ইয়াৰ উত্তৰটো হ'ব জয়ধ্বজ সিংহ। আৰু তেওঁৱেই বৈষ্ণৱ সত্ৰাধিকাৰৰ ওচৰত শৰণ লোৱা আহোমৰ প্ৰথমজন ৰজা। গতিকে ইয়াতে প্ৰশ্ন হ'ব পাৰে যে বৈষ্ণৱ সত্ৰাধিকাৰৰ ওচৰত শৰণ লোৱা আহোমৰ প্ৰথম ৰজাজনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হ'ব জয়ধ্বজ সিংহ। ইয়াৰ পিছত আছে কোনজন আহোম ৰজাৰ ৰাজত্ব কালত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহৰ ৰাজত্ব কালতে মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল, আৰু এই আক্ৰমণতে জয়ধ্বজ সিংহ পলাই গৈছিল বা ভাগি গৈছিল, আৰু সেইকাৰণে তেওঁক ভগনীয়া ৰজা বুলি কোৱা হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে কিমান চনত মীৰ জুমলাই অসম আক্ৰমণ কৰি আহোমৰ ৰাজধানী গড়গাঁও দখল কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব 1662। গতিকে 1662 চনত মীৰ জুমলাই অসম আক্ৰমণ কৰি অসমৰ ৰাজধানী গড়গাঁও দখল কৰিছিল। আৰু এই যুদ্ধৰ ফলতে আহোম আৰু মোগলৰ মাজত ঘিলাজাৰী ঘাটত এক সন্ধি হৈছিল, আৰু যাক ঘিলাজাৰী ঘাটৰ সন্ধি বুলি কোৱা হয়। আৰু ইয়াতে প্ৰশ্ন হ'ব পাৰে যে ঘিলাজাৰী ঘাটৰ সন্ধি কাৰ কাৰ মাজত হৈছিল? গতিকে ইয়াৰ উত্তৰটো হ'ব আহোম আৰু মোগলৰ মাজত। আহোম আৰু মোগলৰ মাজত ঘিলাজাৰী ঘাটৰ সন্ধি হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে ঘিলাজাৰী ঘাটৰ সন্ধি কিমান চনত সংঘটিত হৈছিল, বা কিমান চনত ঘিলাজাৰী ঘাটৰ সন্ধি হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব 1663 চনত। আহোম আৰু মোগলৰ মাজত ঘিলাজাৰী ঘাটৰ সন্ধি 1663 চনত হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে ঘিলাজাৰী ঘাটৰ সন্ধি অনুসৰি আহোম ৰাজ্যৰ সীমাৰেখা কোন ঠাইলৈকে নিৰ্ধাৰিত কৰা হয়? আৰু ঘিলাজাৰী ঘাটৰ সন্ধি অনুসৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী নদী আৰু দক্ষিণ পাৰে কলং নদীলৈকে আহোমৰ ৰাজ্যৰ সীমাৰেখা নিৰ্ধাৰিত হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে চেউনি আলি কোনে নিৰ্মাণ কৰাইছিল? আৰু ইয়াৰ উত্তৰটো হ'ব জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহই চেউনি আলি নিৰ্মাণ কৰাইছিল। আৰু ইয়াৰ উপৰিও জয়ধ্বজ সিংহই ভোমোৰাগুৰি আলি আৰু ভটিয়াপাৰৰ পুখুৰী খন্দাইছিল। আৰু ইয়াৰ উপৰি জয়ধ্বজ সিংহই ভোমোৰাগুৰি আলি নিৰ্মাণ কৰাইছিল আৰু ভটিয়াপাৰৰ পুখুৰী খন্দাইছিল। ইয়াৰ পিছত আছে চুপুংমুঙৰ হিন্দু নাম কি আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব চক্ৰধ্বজ সিংহ। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে কিমান চনত আহোমে মোগলৰ হাতৰ পৰা গুৱাহাটী আৰু পাণ্ডু উদ্ধাৰ কৰিছিল? আৰু এইটো হ'ব 1667। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে চুনাটফাৰ হিন্দু নাম কি আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব উদয়াদিত্য সিংহ। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে কোনজন আহোম ৰজাৰ ৰাজত্ব কালত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব উদয়াদিত্য সিংহ। উদয়াদিত্য সিংহৰ ৰাজত্ব কালতে
শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ পিছত আছে শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল? আৰু শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি আছিল বীৰ লাচিত বৰফুকন। ইয়াৰ পিছত আছে শৰাইঘাটৰ যুদ্ধৰ ফলত আহোম আৰু মোগলৰ সীমা কেনেদৰে নিৰ্ধাৰণ কৰা হয়? আৰু ইয়াৰ উত্তৰটো হ'ব শৰাইঘাটৰ যুদ্ধৰ ফলত আহোম আৰু মোগলৰ সীমা হয় মানাহ নদী। মানাহ নদীয়ে আছিল আহোম আৰু মোগলৰ সীমা। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে ৰামগড় আৰু পানীগড় কোনে নিৰ্মাণ কৰাইছিল? আৰু ইয়াৰ উত্তৰটো হ'ব উদয়াদিত্য সিংহ। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে উদয়াদিত্য সিংহক কোনে হত্যা কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব 1673 চনত দেবেৰা হাজৰিকাই উদয়াদিত্য সিংহক হত্যা কৰিছিল। আৰু দেবেৰা হাজৰিকাৰ পিছত বৰবৰুৱা হয়, আহোমৰ বৰবৰুৱা হয়। বি খুৱাই উদয়াদিত্য সিংহক হত্যা কৰিছিল। আৰু উদয়াদিত্য সিংহক হত্যা কৰাৰ পিছত দেবেৰা হাজৰিকা নিজে আহোমৰ বৰবৰুৱা হয়। আৰু তেওঁ অৰ্থাৎ দেবেৰা বৰবৰুৱাই চুকলাংফা অৰ্থাৎ উদয়াদিত্য সিংহৰ ভাতৃ চুকলাংফাক আহোমৰ ৰাজপাটত বহুৱায়। আৰু চুকলাংফাৰ হিন্দু নাম আছিলে ৰামধ্বজ সিংহ। আৰু ৰামধ্বজ সিংহক ৰজা পতা হয় যদিও তেওঁ কেৱল নামতহে ৰজা আছিলে। সম্পূৰ্ণ ৰাজ্যভাৰ দেবেৰা বৰবৰুৱাই চলাইছিল। আৰু তেওঁৰ ক্ৰমান্বয়ে দেবেৰা বৰবৰুৱাৰ অত্যাচাৰ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছিলে। আৰু তেওঁৰ অত্যাচাৰত অতিষ্ঠ হৈ আটন বুঢ়াগোহাঁইৰ মন্ত্ৰণাত দেবেৰাক হত্যা কৰা হয়। আটন বুঢ়াগোহাঁইৰ মন্ত্ৰণাত দেবেৰাক হত্যা কৰা হয়। আৰু 1675 চনত ৰামধ্বজ সিংহৰো মৃত্যু হয়। গতিকে ইয়াতে প্ৰশ্ন হ'ব পাৰে যে চুকলাংফাৰ হিন্দু নাম কি আছিল? আৰু আমি আগত পাই আহিছিলোঁ যে চুকলাংফাৰ হিন্দু নাম আছিলে ৰামধ্বজ সিংহ। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে দেবেৰা বৰবৰুৱাক কোনে হত্যা কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব আটন বুঢ়াগোহাঁই। আটন বুঢ়াগোহাঁইয়ে দেবেৰা বৰবৰুৱাক হত্যা কৰিছিলে। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে ৰামধ্বজ সিংহৰ কেতিয়া মৃত্যু হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব 1675 1675 চনত ৰামধ্বজ সিংহৰ মৃত্যু হৈছিল। আৰু ৰামধ্বজ সিংহৰ মৃত্যুৰ পিছত আহোমৰ কেইবাজনো ৰজা ভঙা পতা হয়। কিন্তু মূলতে আহোমৰ ৰাজ্যভাৰ সেই সময়ত আটন বুঢ়াগোহাঁইয়ে চলাই আছিলে। আৰু অৱশেষত আটন বুঢ়াগোহাঁইক লালুখোলা বৰফুকনে হত্যা কৰে। আৰু লালুখোলা বৰফুকনে আটন বুঢ়াগোহাঁইক হত্যা কৰি চুলিকফাক ৰজা পাতে। আৰু অতি কম বয়সতে ৰজা হোৱাৰ বাবে চুলিকফাক লৰা ৰজা নামেৰে জনা যায়। আৰু লৰা ৰজা বা চুলিকফাৰ হিন্দু নাম আছিলে ৰত্নধ্বজ সিংহ। কিন্তু লৰা ৰজা বা ৰত্নধ্বজ সিংহ কেৱল নামতহে ৰজা আছিলে। সম্পূৰ্ণ ৰাজ্যভাৰ লালুখোলা বৰফুকনে চলাই আছিলে। আৰু লালুখোলা বৰফুকনে তেওঁৰ নিজৰ জীয়েকক ৰত্নধ্বজ সিংহ অৰ্থাৎ চুলিকফা বা লৰা ৰজালৈ বিয়া দিছিল। আৰু এনেদৰে তেওঁ অতি চতুৰভাৱে ৰজাৰ লগত সম্পৰ্ক স্থাপন কৰি তেওঁৰ ৰাজ্যৰ শাসনভাৰ সম্পূৰ্ণৰূপে তেওঁ নিজৰ হাতলৈ আনিছিলে। আৰু তেওঁ ৰাজ্যভাৰ নিজৰ হাতলৈ আনি অতি অত্যাচাৰী হৈ পৰিছিলে। আৰু লালুখোলা বৰফুকনে তেওঁৰ নিজৰ শাসনভাৰ নিষ্কণ্টক কৰিবৰ কাৰণে বা তেওঁৰ শাসনভাৰ সুনিশ্চিত কৰিবৰ কাৰণে ৰাজকোঁৱৰসকলক ধৰি আনি তেওঁ হত্যা কৰিছিলে। বা তেওঁ ৰাজকোঁৱৰসকলক ধৰি আনি অতি নিৰ্মমভাৱে তেওঁ অংগক্ষত কৰিছিলে। আৰু আহোম ৰাজতন্ত্ৰত এটা প্ৰথা চলি আহিছিলে যে অংগক্ষত থকা কোনো ৰাজকোঁৱৰ আহোমৰ ৰজা হ'ব নোৱাৰে। আৰু সেইকাৰণে তেওঁ ৰাজকোঁৱৰসকলক ধৰি আনি তেওঁ অতি নিৰ্মমভাৱে তেওঁ অংগক্ষত কৰিছিল। আৰু এনেদৰে লালুখোলা বৰফুকনে তেওঁৰ নিজৰ শাসনভাৰ নিষ্কণ্টক কৰিবলৈ বিচাৰিছিল। আৰু সেই সময়তে তুংখুঙীয়া ফৈদৰ ৰাজকোঁৱৰ গদাপাণি বা গদাধৰ সিংহ নগা পাহাৰলৈ পলাই গৈছিল। আৰু তেওঁক ধৰিব নোৱাৰি লালুখোলা বৰফুকনে তেওঁৰ পত্নী জয়মতীক ধৰি আনি অতি নিৰ্মমভাৱে অত্যাচাৰ কৰিছিল আৰু তেওঁক হত্যা কৰিছিল। আৰু লালুখোলা বৰফুকনৰ এই অত্যাচাৰত অতিষ্ঠ হৈ তেওঁৰ নিজৰ দেহৰক্ষী ভূটাই ডেকাই লালুখোলা বৰফুকনক 1680 চনত হত্যা কৰে। গতিকে ইয়াতে প্ৰশ্ন হ'ব পাৰে যে আটন বুঢ়াগোহাঁইক কোনে হত্যা কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব লালুখোলা বৰফুকন। লালুখোলা বৰফুকনে আটন বুঢ়াগোহাঁইক হত্যা কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে কোনজন আহোম ৰজাক লৰা ৰজা বুলি জনা যায়? আৰু ইয়াৰ উত্তৰটো হ'ব চুলিকফা বা ৰত্নধ্বজ সিংহ। চুলিকফা বা ৰত্নধ্বজ সিংহক লৰা ৰজা বুলি জনা যায়। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে চুলিকফাৰ হিন্দু নাম কি আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব ৰত্নধ্বজ সিংহ। ৰত্নধ্বজ সিংহ আছিল চুলিকফাৰ হিন্দু নাম। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে লালুখোলা বৰফুকনক কোনে হত্যা কৰিছিল?
আৰু ইয়াৰ উত্তৰটো হ'ব 1680 চনত ভূটাই ডেকাই অৰ্থাৎ লালুকসোলা বৰফুকনৰ দেহৰক্ষী আছিলে আৰু সেই দেহৰক্ষী ভূটাই ডেকাই লালুকসোলা বৰফুকনক হত্যা কৰিছিল। আৰু চুলিকফাৰ পিছত আহোমৰ ৰজা হয় চুপাতফা আহোমৰ ৰজা হয় 1681 চনত চুপাতফা আহোমৰ ৰজা হয়। আৰু চুপাতফাৰ হিন্দু নাম আছিল গদাধৰ সিংহ, অৰ্থাৎ গদাধৰ সিংহ 1681 চনত আহোমৰ ৰজা হয়। আৰু এই গদাধৰ সিংহৰ ৰাজত্ব কালতে আহোম আৰু মোগলৰ মাজত শেষৰখন যুদ্ধ সংঘটিত হৈছিল। আৰু সেই আহোম আৰু মোগলৰ মাজৰ শেষৰখন যুদ্ধ সংঘটিত হৈছিল ইটাখুলিত। আৰু ইটাখুলিত হোৱাৰ কাৰণে এই ৰণখনক ইটাখুলিৰ ৰণ বুলি জনা যায়। অৰ্থাৎ আহোম আৰু মোগলৰ মাজত সংঘটিত হোৱা শেষৰ ৰণখনৰ নাম হ'ল ইটাখুলিৰ ৰণ। আৰু এই ইটাখুলি ৰণ সংঘটিত হৈছিলে গদাধৰ সিংহৰ ৰাজত্বকালত 1683 চনত। আৰু গদাধৰ সিংহই ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় সজাইছিল আৰু তাৰ উপৰিও তেওঁ ধুদৰ আলিও সজাইছিল। আৰু গদাধৰ সিংহৰ ৰাজত্বকালতে মাটি জৰীপ কৰা কাৰ্য আৰম্ভ হৈছিল আৰু 1696 চনত গদাধৰ সিংহৰ মৃত্যু হৈছিল। গতিকে ইয়াতে প্ৰশ্ন হ'ব পাৰে যে চুপাতফাৰ হিন্দু নাম কি আছিল? আৰু চুপাতফাৰ হিন্দু নাম আছিল গদাধৰ সিংহ। গতিকে উত্তৰটো হ'ব গদাধৰ সিংহ। ইয়াৰ পিছত আছে গদাধৰ সিংহ কেতিয়া আহোমৰ ৰজা হয়? আৰু ইয়াৰ উত্তৰটো হ'ব 1681 চনত গদাধৰ সিংহ আহোমৰ ৰজা হয়। ইয়াৰ পিছত আছে উমানন্দ দেৱালয় কোনে সজাইছিল? আৰু ইয়াৰ উত্তৰটো হ'ব গদাধৰ সিংহই উমানন্দ দেৱালয় সজাইছিল। ইয়াৰ পিছত আছে কোনজন আহোম ৰজাৰ দিনত মাটি জৰীপ কাৰ্য আৰম্ভ হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব গদাধৰ সিংহৰ ৰাজত্বকালত মাটি জৰীপ কৰা কাৰ্য আৰম্ভ হৈছিল। ইয়াৰ পিছত আছে আহোম আৰু মোগলৰ মাজত সংঘটিত হোৱা শেষৰখন যুদ্ধৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হ'ব ইটাখুলি। আহোম আৰু মোগলৰ মাজত সংঘটিত হোৱা শেষৰখন ৰণ হ'ল ইটাখুলিৰ ৰণ। ইয়াৰ পিছত আছে কোনজন আহোম ৰজাৰ দিনত ইটাখুলিৰ ৰণ হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব গদাধৰ সিংহৰ ৰাজত্বকালত ইটাখুলিৰ ৰণ হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে ধুদৰ আলি কোনে সজাইছিল? আৰু ইয়াৰ উত্তৰটো হ'ব গদাধৰ সিংহই ধুদৰ আলি সজাইছিল। ইয়াৰ পিছত আছে গদাধৰ সিংহৰ কেতিয়া মৃত্যু হয়? আৰু ইয়াৰ উত্তৰটো হ'ব 1696। ইয়াৰ পিছত আছে আৰু গদাধৰ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চুখৰামফা আহোমৰ ৰজা হৈছিল আৰু তেওঁ ৰজা হৈছিলে 1696 চনত। আৰু সেই চুখৰামফাৰ হিন্দু নাম আছিলে ৰুদ্ৰসিংহ। আৰু ৰুদ্ৰসিংহই ৰংপুৰত আহোমৰ নতুনকৈ ৰাজধানী পাতিছিল। আৰু এই ৰুদ্ৰসিংহই তেওঁৰ মাতৃৰ স্মৃতিত, আৰু তেওঁৰ মাতৃ আছিলে জয়মতী আৰু পিতৃ আছিলে গদাধৰ সিংহ, আৰু তেওঁৰ মাতৃৰ স্মৃতিত জয়দৌল বনাইছিল আৰু জয়সাগৰ পুখুৰী খন্দাইছিল। কাৰ স্মৃতিত? তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত। আৰু ইয়াৰ উপৰিও ৰুদ্ৰসিংহই ৰংপুৰত ৰংঘৰ সজাইছিলে। কিন্তু ইয়াতে এটা পাজল লাগিব পাৰে যে কিছুমান কিতাপত ৰংঘৰটো প্ৰমত্ত সিংহই সজাইছিল বুলি দিয়া আছে। আৰু ইয়াৰ আঁৰৰ কাৰণটো হ'ল ৰুদ্ৰসিংহই ৰংঘৰটো কাঠ আৰু খেৰেৰে সজাইছিলে, কিন্তু সেই ৰংঘৰটোকে প্ৰমত্ত সিংহই পকাকৈ বনাইছিলে ৰংঘৰটো প্ৰমত্ত সিংহই। কিন্তু প্ৰথমতে আৰম্ভ কৰিছিলে ৰংঘৰটো কাঠ আৰু বাঁহেৰে সজাইছিলে ৰুদ্ৰসিংহই। গতিকে ৰংঘৰটো প্ৰথমে ৰুদ্ৰসিংহই বনাইছিলে আৰু ইয়াৰ পিছত প্ৰমত্ত সিংহই সেই ৰংঘৰটোকে পকীকৈ বনাইছিলে। আৰু ইয়াৰ উপৰিও ৰুদ্ৰসিংহই কাৰেংঘৰ, নামডাঙৰ শিলৰ সাঁকো, খৰিকটীয়া আলি, মেটেকা আলি আদি নিৰ্মাণ কৰাইছিল। আৰু ইয়াৰ উপৰিও ৰুদ্ৰসিংহই অসমীয়া বিহু সংস্কৃতিক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল। আৰু ইয়াৰ উপৰি সতীয়া বৰুৱা, শেনচোৱা বৰুৱা, কুকুৰাচোৱা বৰুৱা, গায়ন বৰুৱা আৰু বেজ বৰুৱা পদৰ তেওঁ সৃষ্টি কৰিছিল। আৰু ৰুদ্ৰসিংহক আহোমৰ শ্ৰেষ্ঠ ৰজা বুলি জনা যায়। তেওঁ অসমীয়া সংস্কৃতিৰ বাবে আগবঢ়োৱা আপুৰুগীয়া অৱদান বা তেওঁ কৰা ভাল কামসমূহৰ বাবে ৰুদ্ৰসিংহক আহোমৰ শ্ৰেষ্ঠ ৰজা বুলি জনা যায়। গতিকে ইয়াতে প্ৰশ্ন হ'ব পাৰে যে ৰুদ্ৰসিংহ কেতিয়া আহোমৰ ৰজা হয়? আৰু ইয়াৰ উত্তৰটো হ'ব 1696 চনত ৰুদ্ৰসিংহ আহোমৰ ৰজা হয়। ইয়াৰ পিছত আছে ৰুদ্ৰসিংহই ক'ত আহোমৰ ৰাজধানী পাতিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব ৰংপুৰত ৰুদ্ৰসিংহই আহোমৰ ৰাজধানী পাতিছিল। ইয়াৰ পিছত আছে জয়দৌল কোনে নিৰ্মাণ কৰিছিল? এইটো হ'ব ৰুদ্ৰসিংহ। ইয়াৰ পিছত আছে জয়সাগৰ পুখুৰী কোনে খন্দাইছিল? আৰু এইটো হ'ব ৰুদ্ৰসিংহ। ইয়াৰ পিছত আছে নামডাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰাইছিল? এইটো হ'ব
ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো সজাইছিল। ইয়াৰ পিছত আছে কোনজন আহোম ৰজাই বিহুক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল? এইটো হ'ব ৰুদ্ৰসিংহ। ইয়াৰ পিছত আছে খৰিকটীয়া আলি মেটেকা আলি কোনে নিৰ্মাণ কৰাইছিল? আৰু ইয়াৰ উত্তৰটো হ'ব ৰুদ্ৰসিংহ। ইয়াৰ পিছত আছে সতীয়া বৰুৱা, গায়ন বৰুৱা, হেনচোৱা বৰুৱা, কুকুৰাচোৱা বৰুৱা আৰু বেজ বৰুৱা পদকেইটা কোনে সৃষ্টি কৰিছিল? ইয়াৰ উত্তৰটো হ'ব ৰুদ্ৰসিংহ। ইয়াৰ পিছত আছে আহোমৰ শ্ৰেষ্ঠ ৰজা কোন? আৰু ইয়াৰ উত্তৰটো হ'ব ৰুদ্ৰসিংহ হ'ল আহোমৰ শ্ৰেষ্ঠ ৰজা। ইয়াৰ পিছত আছে কিমান চনত ৰুদ্ৰসিংহৰ মৃত্যু হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব 1714 চনত ৰুদ্ৰসিংহৰ মৃত্যু হৈছিল। আৰু ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ চুতানফা 1714 চনত আহোমৰ ৰজা হয়। আৰু সেই চুতানফাৰ হিন্দু নাম আছিলে শিৱসিংহ, অৰ্থাৎ শিৱসিংহ 1714 চনত আহোমৰ ৰজা হয়। আৰু শিৱসিংহ আছিলে ৰুদ্ৰসিংহৰ পুত্ৰ। আৰু চুতানফা অৰ্থাৎ শিৱসিংহই শাক্ত ধৰ্ম গ্ৰহণ কৰিছিলে। আৰু শাক্ত ধৰ্ম মানে হ'ল যি ধৰ্মত বলি বিধান দিয়াৰ প্ৰথা প্ৰচলন হয়, সেই ধৰ্মকে শাক্ত ধৰ্ম বুলি কোৱা হয়। আৰু শাক্ত ধৰ্ম গ্ৰহণ কৰিছিলে শিৱসিংহই। আৰু তেওঁ কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন শাক্ত ধৰ্মাৱলম্বী লোকৰ ওচৰত শৰণ লৈছিলে। আৰু শিৱসিংহই কৃষ্ণৰাম ভট্টাচাৰ্যক কামাখ্যা মন্দিৰৰ পূজাৰী পাতিছিল। আৰু তেওঁ কামাখ্যা মন্দিৰৰ পূজাৰী পাতি নীলাচল পাহাৰত থাকিবলৈ দিছিল। আৰু সেইকাৰণে কৃষ্ণৰাম ভট্টাচাৰ্যক পৰ্বতীয়া গোসাঁই বুলিও জনা যায়। আৰু শিৱসিংহ আছিলে অতি ধৰ্মভীৰু, আৰু সেইকাৰণে তেওঁ জ্যোতিষীৰ কথা অতিকে বিশ্বাস কৰিছিল। আৰু এবাৰ তেওঁ এজন জ্যোতিষীয়ে কৈছিলে যে তেওঁ যদি ৰজা হৈ থাকে তেন্তে তেওঁক হত্যা কৰা হ'ব। আৰু সেইকাৰণে তেওঁ নিজকে ৰজা ভাঙি তেওঁৰ ৰাণী ফুলেশ্বৰী কোঁৱৰীক বৰ ৰজা পাতিছিল। আৰু ফুলেশ্বৰী কোঁৱৰীৰ মৃত্যুৰ পিছত ফুলেশ্বৰী কোঁৱৰীৰ ভনীয়েক দেওপাদী বা দ্ৰুপদীক তেওঁ বিয়া পাতিছিলে আৰু তেওঁক বৰ ৰজা পাতিছিলে। আৰু তেওঁ ৰজা হৈ অম্বিকা দেৱী নাম লয়। আৰু শিৱসিংহৰ ৰাজত্ব কালতে ধাই-আলি নিৰ্মাণ কৰা হয়। আৰু ফুলেশ্বৰীয়ে গৌৰীসাগৰ আৰু অম্বিকাই শিৱসাগৰ পুখুৰী খন্দায়। আৰু অম্বিকা দেৱীয়ে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰে।